তাৰমানে মই আহিলোঁ কিয় মই যিহেতু SDM ব্লক ফাৰ্মাচিষ্ট, গতিকে সেই ব্লক SDM ইনচাৰ্জ মই, সেইকাৰণে কি হৈছে মই ক'ব লগা হৈছে। কাৰণ নিউজটোহে মই পালোঁ, কিন্তু জঞ্জিতটোৱে কোৱা নাই। জঞ্জিতক সোধোতে কৈছোঁ যে এবাৰ খবৰ লৈ আহক যে মই ইনকুৱাৰী কমিটি পঠাই আছোঁ দুইজনে। গতিকে যিখিনি মই পাইছোঁ নিউজত সেইখিনি মই চালোঁ, পাই পেলাই সেনেকৈ আমিতো ঔষধ পাতি দেখা নাই আৰু ধৰক যি ধৰণৰ অলপ কথা ওলাইছিল যে কৰিছে নেকি? নাই, সেনেকুৱা পোৱা নাই। আজি পোৱা নাই। আহিছিল আঙুলিটো বেয়া হৈ আছিল, ডায়েবেটিছ আছে বোলে, আঙুলিটো বেয়া হৈছিল। তাৰপিছত বাইদেৱে চালে, চাই ড্ৰেছিং কৰিব দিলে, মই ড্ৰেছিং কৰিছোঁ, কৰি আছোঁ। 3 দিনমান ড্ৰেছিং কৰিলোঁ। তাৰপিছত মানুহজন অহা নাছিল। মাজতে ইয়াৰ লাষ্টতে দিন আছিল, এসপ্তাহমান পিছত আঙুলিটো অলপমান বেয়াই হৈছিল। তাৰপিছত বাইদেৱে ক'লে বোলে আপুনি অলপ বেলেগত যায় ভাল, বেছি হৈছে, মই 7 দিনৰ ঔষধ দিলোঁ, আপুনি ভাল পোৱা নাই যে অলপ বেলেগতে যাওক। সেনেকৈ বাইদেৱে কৈছে। মানুহজন ড্ৰেছিং কৰিব সদায় আহিব দিছিলোঁ, অহা নাই। মানে বেলেগত কৰিছে নাজানো, কিন্তু মানে ইয়াতে অহা নাই আৰু ইয়াতে অহা নাই। কিমান দিন আহিব দিছিলে ড্ৰেছিং কৰিব ইয়াতে? ডেইলি চিৰিয়েলি আহিব দিছিল। বেজিও আছিল চিৰিয়েলি, কিন্তু বেজিও ক'ত লৈছে, ড্ৰেছিং ক'ত কৰিছে নাজানো। ইয়াত 3 দিনমান আহিছে। তাৰপিছত লাষ্টত যিদিনা বেছি হৈছে সেইদিনা আহিছে। এইটো মেডিকেল চায়েন্সৰ মতে। গতিকে মই চিকিৎসা কৰি ভুল চিকিৎসাত তেনেকুৱা এটা কণ্ডিশ্যন হ'ব একেবাৰেই নোৱাৰে, কাৰণ মই তেওঁক লাইন অফ ট্ৰিটমেণ্ট একেবাৰে শুদ্ধকৈ দি আছিলোঁ। গতিকে সেইটো কথা নহয়েই। কিন্তু মই এইটোকেই জানো যে আচলতে ৰোগীয়ে মোৰ পৰা এই অসন্তুষ্টি তেওঁলোকৰ নাছিলে, তাৰ লগত অন্য কোনোবা চক্ৰ জড়িত হোৱা মই ভাবোঁ। কাৰণ তেওঁলোক যথেষ্ট ভাল মানুহ আছিলে যি ৰোগীজন আহিছিল। আচলতে মই নিজেই ভাবিছিলোঁ যে ৰোগীজনে মোৰ লগত কোনো কণ্টেক্ট কৰা নাছিলে, মই কিন্তু ৰৈ আছিলোঁ। কাৰণ প্ৰতিজন পেচেণ্টক মই ইমানেই গুৰুত্ব সহকাৰে মই খবৰ ৰাখোঁ প্ৰতিজন, যে ভাল নোহোৱালৈকে। গতিকে তেওঁলোকৰো মই ফোনটো লৈ ৰৈ আছোঁ যে ফোন কৰিব এবাৰ, তেওঁলোক গৈ কি কৰিলে নকৰিলে, সেইবিলাক একোৱেই নকৰিলে। মই কিন্তু প্ৰায় সময়খিনিত মই তেওঁলোকৰ কথা মনত পৰিছিল যে তেওঁলোকে বা কি কৰিলে। কিন্তু তেওঁলোকে যদি এবাৰো আহি মোৰ ওচৰত আহিলে হয়, তেওঁলোকক মানে ৰেফাৰটো কৰিছোৱেই, তাৰ উপৰিও যদি তেওঁলোকে মোৰ প্ৰতি বা তেনেকুৱা আছিল, সেইখিনি মোক সন্মুখত ক'বই পাৰিলে হয়। কিন্তু তেনেকুৱা মই একো নাপালোঁ। সেইবাবেই মই আচলতে নিউজটো ওলাওঁতে নিজৰে এইটোৱে বেয়া লাগিছে যে ইমানখিনি কষ্ট কৰি থকাৰ পিছত ৰোগীজনকো মই যিমানখিনি পাৰি কৰিছোঁ, এটা সময়ত গৈ এইটো কাৰণেই হ'বলৈ পাইছে, মই যিটো মোৰ চিকিৎসা বিজ্ঞানত জানো, তেওঁলোকৰ শেষৰ সপ্তাহৰ যিটো ড্ৰেছিং কৰি আছিলে, তেওঁলোকে কৈছে ঘৰত কৰি আছিলে। আচলতে এইটো হস্পিটেলতে কৰিব লাগে, কাৰণ আমাৰ হস্পিটেলত কৰা ড্ৰেছিং আৰু ঘৰত কৰা ড্ৰেছিংটো একে নহয়, বিশেষকৈ ডায়েবেটিক ফুট আলচাৰ। গতিকে সেই এসপ্তাহ ধৰি তেওঁলোকে কোনো ড্ৰেছিং নকৰিলে, আৰু তাৰ ফলতে সেইখিনিলৈকে কণ্ডিশ্যনটো তেখেতে গোটেইখিনি চালে, মোক সুধিলে। মই গোটেইখিনি কথা তেখেতৰ আগতো এইখিনি কথাকেই কৈছোঁ। আৰু তেওঁ মোৰ কোৱাৰ্টাৰলৈকে গৈছে যে মই কি ধৰণে ৰোগীৰ ট্ৰিটমেণ্ট কৰোঁ। গতিকে ছাৰে নিজেই চাই আহিলে। আহি আপোনালোকে হয়তো তেওঁৰ পৰা পাবই, তেওঁ কি পালে নাপালে। মই মোৰ ফালৰ পৰা নকওঁ, কি পালে তেখেতে নিশ্চয় কৰিব।